সহসভাপতি সাধাৰণ সম্পাদক প্ৰমুখে বেলেগ বেলেগ মণ্ডলৰ পৰা বিষয়ববীয়াসকল জিলাৰ বিষয়ববীয়াসকল সকলোবিলাক মোৰ নতুন বৰ্ষৰ আপোনালোকলৈ নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ বিষয়ববীয়া সভাখনৰ বিষয়ে অলৰেডি মোৰ লগত অহা মীনা বাইদেউ অলৰেডি আপোনালোকক জনালে। তাৰে ভিতৰত মই কিছুমান পইণ্ট আপোনালোকলৈ ক'বলৈ বিচাৰিছোঁ। আৰু মই সৌভাগ্য বুলি ভাবোঁ এনেকুৱা এখন আমাৰ অনুসূচিত জনজাতি য'ত বেছিকৈ বসবাস কৰা জিলাখনৰ প্ৰভাৰী হিচাপে মোক গধুৰ দায়িত্ব দিয়াৰ কাৰণে আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ ST মৰ্চাৰ অধ্যক্ষ হৰেণ সিং বে ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি সকলোৱে জানো ST মৰ্চা সকলোৱে ভাবে বহুত পিছপৰা জনজাতি, হয়নে নহয়? সকলো ক্ষেত্ৰতে আমাৰ কিছুমান কামত আমি ST মৰ্চা পিছত থাকি যাওঁ। কিন্তু এইবাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু আমাৰ অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ ST মৰ্চাত এইবাৰ বহুত বেছিকৈ প্ৰাধান্য দিছে আৰু ইম্পৰ্টেঞ্চ দিছে। সেইকাৰণে এইবাৰ অসমত বহুকেইখন সমষ্টিও বঢ়াইছে, হয় নাই? ST মৰ্চা বহুত বঢ়াইছে। আমাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে আৰু এখন ST মৰ্চা আমাৰ গোৱালপাৰা জিলাতো বঢ়ালে। পশ্চিম ST মৰ্চাৰ কাৰণে বহু কাম কৰিছে।